স্বাগতম জানাইছোঁ এইটো ইউটিউব চেনেলত। এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 9ৰ এছামিছৰ চেপ্টাৰ নম্বৰ 9ৰ বিষয়ে, যাৰ নাম হৈছে ভাৰতৰ বৈচিত্ৰতাৰ মাজৰ ঐক্য। তো ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা। এতিয়া চোৱা, ভাৰতৰ বৈচিত্ৰতাৰ মাজৰ ঐক্যৰ পোনপ্ৰথমে আমি ইয়াতে পাঠভিত্তিক প্ৰশ্নখিনি আলোচনা কৰিম, তাৰপিছত তোমালোকৰ ইয়াতে অতিৰিক্ত প্ৰশ্ন আলোচনা কৰিম। তো তুমি ভিডিঅ'টো শেষলৈকে নিশ্চয় চাবা। এতিয়া চোৱা, অতি চমু উত্তৰ দিয়া যে প্ৰাক ঐতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা ধুন্দত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল? যে তেওঁলোকক আদিম অধিবাসী বোলা হৈছিল। বুদ্ধদেৱৰ আচল নাম কি আছিল? সিদ্ধাৰ্থ। মহাভাৰত আৰু অষ্টাদশ পুৰাণৰ প্ৰণেতা কোন আছিল? মহৰ্ষি ব্যাস। কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? কনিষ্ক। জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল? মহাবীৰ। 2 নম্বৰ প্ৰশ্নত কি কৈছে? কি কি বিষয়ত ভাৰতৰ বৈচিত্ৰতা লক্ষ্য কৰিব পাৰি? পাঠৰ সহায়ত লিখা। যে ভৌগোলিক অৱস্থান, যে উত্তৰৰ হিমালয়, দক্ষিণৰ সাগৰ, সমতল মালভূমি, মৰুভূমিৰে ভাৰতৰ ভৌগোলিক পৰিৱেশ বৈচিত্ৰ্যপূৰ্ণ। গোষ্ঠীগত, ভাৰতৰ দ্ৰাবিড়, আৰ্য, মংগোলীয়, অষ্টিক আদি বিভিন্ন মানৱৰ লোক ইয়াতে সংমিশ্ৰণ ঘটিছে। ভাষিক, ভাৰতৰ শতাধিক ভাষা আৰু উপভাষা প্ৰচলিত। ধৰ্মীয়, হিন্দু, ইছলাম, খ্ৰীষ্টান, বৌদ্ধ, জৈন, শিখ আদি বিভিন্ন ধৰ্মৰ লোক ইয়াতে বসবাস কৰে। সাংস্কৃতিক, সাজপাৰ, খাদ্য, আচাৰ ব্যৱহাৰ, উৎসৱ, অনুষ্ঠান বিভিন্নতা দেখা যায়। ভাৰতৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে? লিখা। যে ভাৰতৰ ভৌগোলিক অৱস্থান অতি বৈচিত্ৰ্যপূৰ্ণ। ইয়াৰ এফালে উত্তৰত সৌজ হিমালয় পৰ্বতমালা, আনফালে দক্ষিণত বিশাল সাগৰ মহাসাগৰ দেশখনৰ, এফালে আছে বিস্তীৰ্ণ সমতল ভূমি, আনফালে আছে বিৰাট মালভূমি। আকৌ এফালে গ্ৰীষ্মৰ তীব্ৰতা, আনফালে শীতৰ কঠোৰতা। এফালে মৌচুমীৰ প্ৰভাৱত হোৱা প্ৰচুৰ বৰষুণ, আনফালে শুকান মৰুভূমি। এই সকলোবোৰ মিলি ভাৰতৰ ভৌগোলিক পৰিৱেশ বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিছে। তাৰপিছত 4 নম্বৰ কি কৈছে? আৰ্যসকলে ভাৰতলৈ অহাৰ পিছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। যে আৰ্যসকলৰ পাছত ভাৰতলৈ বিদেশৰ সোঁত বন্ধ হোৱা নাছিল, মানে মানুহ আহি আছিল। এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটা প্ৰবল পৰাক্ৰমী জাতি আহি ভাৰতলৈ ৰাজ্য স্থাপন কৰিছিল। সেইসকলৰ ভিতৰত শক, কুষাণ, পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদিয়ে প্ৰধান। এই বিজেতাসকলক সৰহভাগে ভাৰতীয় আপোন কৰি লৈ ভাৰতৰ লগতে নিজকে মিলাই দিছিল, যাৰ ফলত ভাৰতীয় সমাজ আৰু সংস্কৃতি অধিক বৈচিত্ৰ্যপূৰ্ণ হৈ উঠিছিল। নাম্বাৰ 5ত কি কৈছে? ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্যৰ প্ৰকৰণৰ বিষয়ে লিখা। মানে বেলেগ বেলেগ ঠাইত কেনেকুৱা বেলেগ বেলেগ ধৰণৰ খাদ্য খায় সেইটো অকণমান লিখিব দিছে। তো ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত খাদ্যৰ প্ৰকাৰৰ ভিন্নতা দেখা যায়। যেনে পূব আৰু দক্ষিণ ভাৰতৰ মানুহে প্ৰদান কৰা খাদ্য হ'ল ভাত, আনহাতে উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান আহাৰ হৈছে ৰুটি। উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত মাছ মাংস খোৱাৰ প্ৰচলন নাই, কিন্তু পূব ভাৰতৰ সকলো লোকেই মাছ মাংস খায়। এই ভিন্নতাই ভাৰতৰ খাদ্যাভ্যাসৰ বৈচিত্ৰতা প্ৰতিফলিত কৰে। 6 নম্বৰ প্ৰশ্নত কি কৈছে? ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে পাঠটোত থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা। তো চোৱা, তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, লগতে বেল আইকনটো দবাই দিয়া আৰু কমেণ্ট কৰি জনাবা কেনেকুৱা লাগি আছে ভিডিঅ'টো, আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাবা। ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ সাজপাৰতকৈ ভিন্নতা দেখা যায়। পূব ভাৰতৰ মতা মানুহৰ পোন্ধ মাৰি চুৰিয়া পিন্ধে, কিন্তু দক্ষিণ ভাৰতৰ লোকে পোন্ধ নামাৰি লুংগিৰ দৰে চুৰিয়া পিন্ধে। উত্তৰ ভাৰতৰ পাইজামাৰ আদৰ বেছি, মানে পাইজামা পিন্ধে। ভাৰতৰ তিৰোতা প্ৰধান সাজ শাৰী যদিও অসমীয়া তিৰোতাই মেখেলা চাদৰ, আৰু উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুৰিদাৰ পাইজামা পিন্ধে বা পৰিধান কৰে। অৱশ্য বৰ্তমান শিক্ষিত সমাজত লং পেণ্ট প্ৰচলন বাঢ়িছে। আজিকালি বেছিভাগ ছোৱালীয়ে হয়তো কি কৰে, হয়তো লং পেণ্ট বা জিন্স টপ এইবোৰ পিন্ধে। লগতে কেতিয়াবা হয়তো অকেজনেলি আমাৰ ইয়াতে মেখেলা বা হয়তো শাৰী এইবোৰ পিন্ধে, আৰু তেনেদৰে আমাৰ ল'ৰা মানুহে জিন্স পেণ্ট পিন্ধে, লগতে আমাৰ মানুহে কুৰ্তা এইবোৰো পিন্ধে। এতিয়া অকণমান ডিফাৰেণ্ট হৈ আছে, ঠিক আছে। এতিয়া মানুহ লাহে লাহে যিটো মডাৰ্ণ হৈ আছে। এতিয়া তুমি কি পিন্ধা সেইটো কমেণ্ট কৰি জনাব পাৰা, তোমাৰ ফেভাৰেট কোনটো হয়। আৰ্যসকলৰ পাছত ভাৰতলৈ অহা দুটা বিদেশী জাতি পৰিচয় দিয়া। এটা হৈছে শক, তেওঁলোক মধ্য এছিয়াৰ পৰা অহা এক যাযাবৰ জাতি আছিল আৰু ভাৰতৰ পশ্চিম অংশত ৰাজ্য স্থাপন কৰিছিল। নেক্সট কুষাণ, এওঁলোক মধ্য এছিয়াৰ পৰা অহা এক শক্তিশালী জাতি আছিল। কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কনিষ্ক, উত্তৰ ভাৰতৰ এক বিশাল সাম্ৰাজ্য কৰি তুলিছিল। 8 নম্বৰ কুৱেশ্যনত কি কৈছে? যে যিবোৰে বিভিন্ন দেশত ভাৰতৰ বৈচিত্ৰতা আনিছে, সেইবোৰে আকৌ স্থান বিশেষে ঐক্যৰ হেতু নিৰ্মাণ দিছে। এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা। যে চোৱা,
এই কথাষাৰৰ জৰিয়তে লেখকে বুজাবলৈ চেষ্টা কৰিছে যে ভাৰতৰ বৈচিত্ৰ্যতাবোৰৰ বিভাজনৰ কাৰক নহয়, বৰঞ্চ এই ঐক্যৰ আধাৰহে। উদাহৰণস্বৰূপে অসমত বাস কৰা হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান আদি বিভিন্ন ধৰ্মৰ লোকৰ মাতৃভাষা অসমীয়া, যি তেওঁলোকৰ এক অসমীয়া জাতিৰূপে একত্ৰিত কৰিছে। ঠিক তেনেদৰে এজন অসমীয়া হিন্দু আৰু এজন দক্ষিণ ভাৰতীয় হিন্দুৰ মাজৰ ভাষা সংস্কৃতিৰ পাৰ্থক্য থাকিলেও তেওঁলোকৰ ধৰ্মীয় বিশ্বাসে তেওঁলোকক এক কৰি ৰাখে। এইদৰে যিবোৰ কাৰকে বৈচিত্ৰতাৰ সৃষ্টি কৰিছে, সেইবোৰ আকৌ এক অন্য দিশত ঐক্যৰ হেতু নিৰ্মাণ কৰিছে। তাৰপিছত কি কৈছে, ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণি ওলাই কৰিব নোৱাৰি। অ'কে, বৰঙণি ওলাই কৰিব নোৱাৰি। এই কথাষাৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা। যে এই কথাষাৰ সম্পূৰ্ণ যুক্তিযুক্ততা সুকুমাৰ কলা আৰু সংস্কৃতি যেনে সংগীত, চিত্ৰকলা, ভাস্কৰ্য স্থাপন আদি ভাষা, ধৰ্ম আৰু অঞ্চলৰ সময়সীমা অতিক্ৰম কৰি মানুহৰ মাজত এক আৱেগিক আৰু মানসিক সম্পৰ্ক গঢ়ি তোলে। ভাৰতীয় শাস্ত্ৰৰ সংগীত, অজন্তা, ইলোৰা, ভাস্কৰ, তাজমহলৰ দৰে স্থাপিত। এই সকলোবোৰ সমগ্ৰ ভাৰতবাসীৰ উমৈহতীয়া গৌৰৱ। এই কলা সংস্কৃতিয়ে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকলকে সাংস্কৃতিক ঢোলেৰে বান্ধি ৰাখিছে আৰু ভাৰতীয় বুলি এক উমৈহতীয়া পৰিচয় দিছে, যাৰ ফলত ঐক্যৰ ভাৱনা সুদৃঢ় হৈ আছে। 10 নম্বৰ প্ৰশ্নত কি কৈছে, ইয়াতে চোৱা গোটেইখিনি প্ৰশ্ন আমাৰ লং প্ৰশ্ন হয়। এইবোৰ পৰীক্ষাত আহিলে তোমালোকৰ 3 বা 4 মাৰ্কৰ কাৰণে আহিব, তো অকণমান বহলাই লিখিবই লাগিব। ভাৰতীয় সংস্কৃতিৰ এক সমন্বয় বস্তু, তাৎপৰ্য ব্যাখ্যা কৰা। যে এই কথাষাৰৰ তাৎপৰ্য হ'ল যে ভাৰতীয় সংস্কৃতিৰ কোনো এক একক উপাদানৰ দ্বাৰা গঠিত নহয়, বৰঞ্চ এই যুগ যুগ ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি সংমিশ্ৰণৰ ফলত গঢ় লৈ উঠিছে। ভাৰতবৰ্ষলৈ অহা দ্ৰাবিড়, আৰ্য, শক, কুখান, মোগল, ইংৰাজ আদি বিভিন্ন জাতিয়ে নিজৰ নিজৰ সংস্কৃতিলৈ লৈ আহিছে, কিন্তু কোনেও কেৱল নিজৰটো ধৰি ৰাখিব পৰা নাছিল। ভাৰতৰ বিশাল সংস্কৃতি প্ৰবাহত এই সকলো সংস্কৃতি মিলি গৈ এক নতুন সমৃদ্ধ আৰু সমন্বিত ভাৰতীয় সংস্কৃতিৰ জন্ম দিছে। মানে ইয়াতে চব ধৰণৰ মানুহ এতিয়া আছে, সেয়ে ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু, মানে ইয়াত মিলা প্ৰীতিৰে থকা হয়। চমু উত্তৰ দিয়া, কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ? যে নগা, বড়ো, মিচিং, কাৰ্বি, গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠীৰ। সুকুমাৰ কলা কোনবিলাক? যে কবিতা, সংগীত, চিত্ৰবিদ, স্থাপত্য আৰু ভাস্কৰ্য, এই 5বিধ হৈছে সুকুমাৰ কলা। কি গ্ৰন্থই প্ৰাচীন কালৰ পৰা ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱে গঢ়াত সহায় কৰে? যে বেদ, উপনিষদ, গীতা, ভাগৱত, ৰামায়ণ, মহাভাৰত আদি গ্ৰন্থই প্ৰাচীন কালৰ পৰা ভাৰতবাসীক চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱে গঢ়াত সহায় কৰে। কি কি পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এক সামূহিক মিল আছে? যে ভাষাগত, ধৰ্মগত, গোষ্ঠীগত বা অঞ্চলগত পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয়সকলৰ মাজত এক সামূহিক সাংস্কৃতিক মিল আছে। এই মিলৰ কাৰণেই এজন ভাৰতীয় বিশ্বৰ যিকোনো প্ৰান্ততে নিজকে ভাৰতীয় বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰে। 13 নম্বৰত কি হৈছে, উত্তৰৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনেধৰণৰ পোচাক পৰিধান কৰে? যে উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুৰিদাৰ, পায়জামা পৰিধান কৰে। অৱশ্য শাৰীও ভাৰতীয় তিৰোতাৰ প্ৰধান সাজ হোৱা বাবে উত্তৰ ভাৰততো ইয়াৰ প্ৰচলন দেখা যায়। চমু তালিকা, যে সুকুমাৰ কলা, যে কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য, ভাস্কৰ্য, এই 5বিধ একেলগে সুকুমাৰ কলা বোলে। এই কলাসমূহে মানুহৰ মনত সৌন্দৰ্যবোধ আৰু উচ্চ ভাৱৰ জন্ম দিয়ে আৰু সভ্যতাৰ পৰিচয়। সংগীত, গীত, বাদ্য আদি নৃত্যত সমন্বয় সংগীত বোলে। এই সুকুমাৰ কলাৰ এক গুৰুত্বপূৰ্ণ অংগ আৰু ভাৰতীয় সংস্কৃতিক ইয়াৰ এক বিশেষ স্থান আছে। গণমত কি হৈছে, কুখান। কুখানসকল মধ্য এছিয়াৰ পৰা ভাৰতলৈ অহা এক শক্তিশালী জাতি। এওঁলোকৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল কনিষ্ক। তাৰপিছত কি আছে, বেগ। বেগ এজন মহান ঋষি আছিল, যাক মহাভাৰতৰ আৰু 18খন পুৰাণৰ প্ৰণেতা বুলি জনা যায়। তেওঁক বেদ বিভাগৰ কৰ্তা হিচাপেও জনা যায়। ঠিক আছে, তাৰপিছত নেক্সট কি আছে, মক্কা। মক্কা আৰৱ দেশত প্ৰাচীন চহৰ আৰু ইছলামৰ পবিত্ৰ তীৰ্থস্থান। ইছলামৰ ধৰ্ম প্ৰৱৰ্তক হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জন্ম এই মক্কাতে হৈছিল। বশিষ্ঠ ভ্ৰমৰ মানস পুত্ৰ আৰু এজন মন্ত্ৰদ্ৰষ্টা ঋষি আছিল। তেওঁ সূৰ্যবংশ ৰজাসকলৰ কুল পুৰোহিত আছিল। গুৱাহাটীৰ দক্ষিণ ফালে থকা পৰ্বতে তেওঁৰ আশ্ৰম আছিল বুলি বিশ্বাস কৰা হয়। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 15ত কি কৈছে, ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহাসিক দেশ। কথাষাৰ বহলাই লিখা। যে ভাৰতবৰ্ষ এখন অতি পুৰণি আৰু সুসভ্য ঐতিহাসিক দেশ। কেইবা হাজাৰ বছৰ আগতে যেতিয়া পৃথিৱীৰ বহুতো দেশত অজ্ঞান আন্ধাৰ আছিল,
তেতিয়া ভাৰতবৰ্ষৰ দৰ্শন বিজ্ঞান সাহিত্য কলা আদি সকলো দিশতে উন্নতিৰ শিখৰত উপনীত হৈছিল। ইয়াত বেদ উপনিষদ ৰামায়ণ মহাভাৰতৰ দৰে মহান গ্ৰন্থ ৰচনা হৈছিল। বেশ বাল্মীকি বুদ্ধ মহাবীৰ শংকৰদেৱৰ দৰে মহাপুৰুষো ইয়াতো জন্মগ্ৰহণ কৰিছিল। বিভিন্ন জাতি জনগোষ্ঠী ভাষা ধৰ্ম সংস্কৃতি সংমিশ্ৰণেৰে ভাৰতীয় সভ্যতা গঢ়ি উঠিছিল, যি ইয়াৰ ঐতিহাসিক অধিক সমৃদ্ধ কৰিছিল। এই সকলোবোৰ কাৰণতে ভাৰতবৰ্ষক এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ বুলি কোৱা হয়। 16 নম্বৰ কি কৈছে, তোমাৰ দৈনন্দিন খাদ্য সম্ভাৰৰ বাহিৰত কোন কোন মানৱ জাতিৰ খাদ্য সম্ভাৰ পোৱা যায় চমুকৈ লিখা। তো চোৱা কি কৈছে, তোমাৰ দৈনন্দিন খাদ্য সম্ভাৰৰ বাহিৰৰ কোন কোন মানৱ জাতিৰ খাদ্যভাগ পোৱা যায় চমুকৈ লিখা। তো মোৰ দৈনন্দিন খাদ্যভাগৰ বাহিৰে বিভিন্ন মানৱ জাতিৰ খাদ্যভাগৰ প্ৰভাৱ দেখা যায়। যেনে উদাহৰণস্বৰূপে মই খোৱা ৰুটি বা চাউলৰ মূল আৰ্যসকলৰ খাদ্যভাগৰ অংশ। মোগলসকলে প্ৰচলন কৰা বিৰিয়ানী কাবাব আদিৰ মাজে সময়ে খোৱা হয়। সেইদৰে ইংৰাজসকলৰ পৰা অহা চাহ খোৱাৰ অভ্যাসটো এতিয়া আমাৰ দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে। এইদৰে বিভিন্ন মানৱ জাতিৰ খাদ্যভাগ আমাৰ খাদ্য তালিকাত এতিয়া সমৃদ্ধ হৈ গৈছে বা একত্ৰিত হৈ গৈছে। এতিয়া কেইটামান আমি চাম ভাষা বিষয়ক প্ৰশ্ন। যে তলৰ শব্দবোৰ ভাঙা, যে অনুষ্ঠান অনুযোগ স্থান, জনাকীৰ্ণ জনযোগ আকীৰ্ণ, স্বাধীন সহযোগ অধীন, জন্মাষ্টমী জন্মযোগ অষ্টমী। তলৰ শব্দবোৰ প্ৰত্যয় নিৰ্ণয় কৰা। শাৰীৰিক শৰীৰযোগী শাৰীৰিক, সামাজিক সমাজযোগী সামাজিক, সুকীয়া সুখযোগীয়া সুকীয়া, ভৌগোলিক ভূগোলযোগী ভৌগোলিক, ফুলনি ফুল যোগনি ফুলনি, ভাৰতীয় ভাৰতযোগীয়া ভাৰতীয়, ফুলাম ফুল যোগাম ফুলাম, অভিনাশ অভিনাশ যোগ দীৰ্ঘই অভিনাশ, বাল্মীকি বাল্মীক যোগী বাল্মীকি। ঠিক আছে। এতিয়া 19 নম্বৰ কি কৈছে, প্ৰত্যেকৰে এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। হেতু মানে কাৰণ বা নিমিত্তে, পৃথিৱী মানে ধৰা বা বসুন্ধৰা, গ্ৰন্থ মানে কিতাপ বা পুথি, মাতা মানে মাতৃ বা জননী। এতিয়া 20 নম্বৰ কি কৈছে, বিপৰীত শব্দ লিখা। পাৰ্থক্য সাদৃশ বা মিল, ত্যাগ গ্ৰহণ বা ভোগ, বৈচিত্ৰ্য ঐক্য বা সাদৃশ, প্ৰাচীন অবাৰ্চীন বা আধুনিক। ঠিক আছে। এতিয়া আমি চাম নেক্সট কেইটামান অতিৰিক্ত প্ৰশ্ন, যিটো তোমালোকৰ এক্সামৰ বাবে বহুতেই ইম্পৰ্টেণ্ট হয়। তো ভিডিঅ'টো ইয়ালৈকে চাই কিনে তোমালোকে গুচি নাযাবা, কাৰণ তুমি ইয়ালৈকে চাইছা কিন্তু তোমাৰ বন্ধুৱে গোটেইখিনি ভিডিঅ' চাইছে, তাৰ কাৰণে সি তোমাতকৈ পৰীক্ষাত গৈ কিনে বেছি নম্বৰ পাব পাৰে। তো তুমিও গোটেইখিনি চোৱা আৰু উত্তৰখিনি মনত ৰখাৰ কাৰণে চেষ্টা কৰা বা লিখি ৰাখা। ডক্টৰ হেমন্ত কুমাৰ শৰ্মাৰ জন্ম কেতিয়া হৈছিল? জন্ম ক'ত হৈছিল? পিপলিবাৰী গাঁৱত। ডক্টৰ হেমন্ত কুমাৰ শৰ্মাৰ মৃত্যু কেতিয়া হৈছিল? 1992 খ্ৰীষ্টাব্দৰ 18 জানুৱাৰী। ডক্টৰ শৰ্মাই ৰচনা কৰা পুথি দুখনৰ নাম লিখা। অসমীয়া সাহিত্যৰ দৃষ্টিপাত আৰু সাহিত্য বিচিত্ৰা। ডক্টৰ শৰ্মাই কিমানখন গ্ৰন্থ ৰচনা কৰিছিল? 20ৰো অধিক। ডক্টৰ শৰ্মাই কোনখন বিশ্ববিদ্যালয়ৰ অধীনত PhD লাভ কৰিছিল? গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত। অবাৰিত শব্দৰ অৰ্থ লিখা। বাধা নোহোৱা। অবিনাশ শব্দৰ অৰ্থ কি বুজায়? যাৰ কোনো বিনাশ নাই। সংগীত কাক বোলে? যে গীত বাদ্যযন্ত্ৰ নৃত্য সমলয় সংগীত বোলে। সুকুমাৰ কলা কি? যে কবিতা সংগীত চিত্ৰবিদ্যা স্থাপত্য আৰু ভাস্কৰ্য, মানে এই 5টা বিধক সুকুমাৰ কলা বোলে। খ্ৰীষ্টাব্দ প্ৰৱৰ্তক যীশুৰ জন্ম ক'ত হৈছিল? যে জেৰুজালেমত। খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক যীশুৰ জন্ম হৈছিল জেৰুজালেমত। সনাতন ধৰ্মৰ প্ৰধান গ্ৰন্থখনৰ নাম কি? বেদ। আৰব দেশৰ ৰাজধানী ক'ত? মক্কা। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক কোন? হজৰত মহম্মদ। জৈন ধৰ্মৰ প্ৰৱৰ্তক হৈছে মহাবীৰ। মহাবীৰৰ প্ৰকৃত নাম আছিল বৰ্ধমান। তাৰপিছত কি আছে? বাল্মীকিৰ দ্বাৰা সংস্কৃতিত ৰচিত এখন মহাকাব্যৰ নাম লিখা। ৰামায়ণ। ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যপূৰ্ণ দেশ। আদিম আদিবাসী কাক বোলে? যে প্ৰাক ঐতিহাসিক যুগত যিবিলাক ভাৰতীয় লোকে পৰ্বত গুহা বা গছৰ ধুন্দত বসবাস কৰিছিল তেওঁলোকক আদিম অধিবাসী বোলে। ভাৰতবৰ্ষলৈ অহা সুপ্ৰাচীন মানৱ গোষ্ঠী কোনসকল? দ্ৰাবিড়সকল। দ্ৰাবিড়সকল পোনতে ক'ত বাস কৰিছিল? পাঞ্জাৱত। দ্ৰাবিড়সকলৰ বংশধৰ কোন আছিল? দক্ষিণ ভাৰতৰ তামিল তেলেগু কৰ্ণাৰ যিবোৰ মানুহ আছিল সেইবোৰ। মাংগলিয় গোষ্ঠীৰ লোক কোন আছিল? যে নগা বড়ো মিচিং কাৰ্বি গাৰো। আৰ্যসকলৰ পৰা সৃষ্টি হোৱা দুটা বৰ্ণৰ লিখা। যে ব্ৰাহ্মণ ক্ষত্ৰিয়। হক কুখান পাঠানসকলৰ ক'ৰ পৰা ভাৰতলৈ আহিছিল? এছিয়া আৰু ইউৰোপৰ পৰা। পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধানৰ খাদ্য কি? ভাত। উত্তৰ মধ্য পশ্চিম ভাৰতৰ প্ৰধান আহাৰ কি? ৰুটি। ভাৰতৰ তিৰোতাসকলৰ প্ৰধান সাজ কি? শাৰী। উত্তৰ ভাৰতৰ তিৰোতাসকলৰ প্ৰধান সাজ কি? চুৰিদাৰ পায়জামা। পৃথিৱীৰ দ্বিতীয় জনকীৰ্ণ দেশ কোনখন? ভাৰতবৰ্ষ। এতিয়া প্ৰথম জনকীৰ্ণ দেশ হৈ গৈছে। ভাৰতবৰ্ষৰ কেইটা আঞ্চলিক ভাষা আছে? 15টা। ঠিক আছে। তো আমি কি কৰিছোঁ, এইটো ভিডিঅ'ত তুমি গোটেই চেপ্টাৰ নাম্বাৰ 9 যাৰ নাম কি আছে? ভাৰতৰ বৈচিত্ৰতাৰ মাজৰ ঐক্যৰ গোটেইখিনি প্ৰশ্নৰ লগতে আমি অতিৰিক্ত প্ৰশ্ন আলোচনা কৰিছোঁ।
চ' তুমি গোটেইখিনি বস্তু ভালকৈ চাই ল'বা, লাগিলে এক্সামৰ আগত আকৌ এবাৰ ৰিপিট চাবা। তো তাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো দবাই দিবা। ঠিক আছে? তো আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।